নমস্কাৰ ঘৰে পালক বন্ধুসকল আজি মই ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে কি গাভিনী গাহৰিক কি মেডিচিন দিব লাগে আৰু কি মেডিচিন দিলে মানে গাখীৰ বেছিকৈ ওলাব তাৰ বিষয়ে ভিডিঅ'টো বনাম আৰু মই আপোনালোকক সম্পূৰ্ণ মেডিচিনটো মই দেখাম তাৰ আগতে মই মেডিচিনটো দেখুৱাৰ আগতে মই কি কি সমস্যা হয় তাৰ বিষয়ে মই ক'ম এতিয়া যোনে যোনে গাহৰি পুহিছে এণ্টি প্ৰায়ভাগ মানে গম পাইছে যে মোৰ গাহৰি ফাৰ্মত মানে বহুতখিনি সমস্যা হয় কিছুমান কি হয় আপোনাৰ গাহৰি যেতিয়া পোৱালি দিব দিয়াৰ পাছত মানে মাকজনী মানে গাখীৰ নোলোৱা হৈ থাকে পোৱালিকেইটা গাখীৰ খাবলৈ নাপায় গাখীৰে নোলায় কি কাৰণে গাখীৰ নোলায় সেইটো আৰু কি মেডিচিন দিলে মানে গাখীৰ ওলাব সেইটো ক'ম আৰু এটা সমস্যা হয় গাহৰিজনী মানে পোৱালি দিয়াৰ পাছত দানা খাবলৈ বন্ধ কৰি দিয়ে তাৰ মেডিচিনটো মই আপোনালোকক মই দেখাম কি কাৰণে হয় কি কাৰণে নহয় সম্পূৰ্ণ মই ক'ম এতিয়া চাওক এক নম্বৰটো হৈছে কি আপোনালোকে মিনাৰেল মিক্সাৰ দিব লাগিব পোৱালি মানে নিদিয়া আগতে মানে যেনেকৈ আপোনাৰ পোৱালি দিবলৈ এতিয়া 15 দিন বা 20 দিন আছে যদি 20 দিন আছে আপোনালোকে কি কৰিব পোৱালি দিবলৈ 20 দিন থকাৰ পৰা মানে ধৰ আপোনালোকে 5 দিন বা 7 দিন মানে কণ্টিনিউ আপোনালোকে কি কৰিব মিনাৰেল মিক্সাৰ দিব মিনাৰেল মিক্সাৰ দিয়াৰ পাছত আৰু এটা মেডিচিন আছে আপোনালোকে সেইটো দিব মেডিচিনটো মই দেখাম এতিয়া মই আগত মই কৈ ল'ম মিনাৰেল মিক্সাৰ দিয়াৰ পাছত কি কৰিব আপোনালোকে কেলছিয়াম দিব কেলছিয়াম 7 দিন দিব মিনাৰেল মিক্সাৰটো হ'ল আপোনাৰ 7 দিন দিলে তাৰপিছত আকৌ নেক্সট আপোনালোকে কি কৰিব কেলছিয়ামটো 7 দিন দিব তাৰ পাছত আপোনালোকে কেলছিয়াম 7 দিন দিয়াৰ পাছত আৰু কি মেডিচিন দিব লাগিব সেইটো মই আপোনালোকক কৈ আছোঁ লিভাৰ টনিক দিব লাগিব লিভাৰো আপোনালোকে কণ্টিনিউ দিব লাগিব 7 দিন পোৱালি দিয়াৰ লগে মানে পোৱালি যেতিয়া দিবলৈ আৰু 2 দিন বা 1 দিন আছে তেতিয়া আপোনালোকে কি কৰিব মেডিচিনটো অফ কৰি দিব তাৰপাছত পোৱালি দিয়াৰ পাছত যদি মাকজনী যদি গাখীৰ ওলোৱা নাই পোৱালিকেইটা গাখীৰ খাবলৈ পোৱা নাই তেতিয়া আপোনালোকে কি কৰিব আকৌ কেলছিয়াম মানে চুৰু কৰি দিব সপ্তাহ দিন নহ'লে যদি আৰু তাৰ মাজত যদি গাখীৰ ওলাইছে গাখীৰ ওলোৱাৰ পাছত যদি মাকজনী দানা খাবলৈ বিচৰা নাই কি কৰিব আপোনালোকে লিভাৰ টনিক খুৱাই দিব নহ'লে লিভাৰৰ বেজি পায় যেনেকৈ হ'ল আপোনাৰ বেলামাল ইনজেকশ্যন হয় সেইটো মাৰিব পাৰে নহ'লে আপোনালোকে ডাইৰেক্ট লিভাৰ টনিক খুৱাব পাৰে এতিয়া মই আপোনালোকক মেডিচিনটো মই দেখাই আছোঁ আপোনালোকে সম্পূৰ্ণকৈ চাব ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে 8 মিনিট 9 মিনিট এনেকৈ হ'ব পাৰে যদি সম্পূৰ্ণ চাই আপোনালোকৰ কাৰণে বেনিফিট হ'ব মই মানে যোনবিলাক মেডিচিন মই দেখাম আপোনালোকক সেই মেডিচিনটো দি পিনি মই ৰিজাল্টটো মই পাইছোঁ মানে সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ এতিয়া মোৰ 6জনী গাহৰি আছে মাইকী গাহৰি 6জনী আছে চব গাভিনী আছে আৰু মোৰ বেছি দিন নাই আৰু 2জনী গাহৰি জগিবৰ কাৰণে আপোনাৰ 8 দিনমান আছে এতিয়া মই কি কৰি আছোঁ মিনাৰেল মিক্সাৰ দি আছোঁ মিনাৰেল মিক্সাৰ আজি দি খতম হৈ গ'ল আজিৰ পৰা মই কি কৰিম কেলছিয়াম দিম কণ্টিনিউ মানে 6 দিন বা 7 দিন দিম এনেকৈ তাৰপাছত লিভাৰ টনিক দিম মই তেনেকৈ কৰি মেডিচিনটো মই দি যাম আৰু আপোনালোকে সম্পূৰ্ণ চাব এতিয়া মই আপোনালোকক মই দেখাই আছোঁ মেডিচিনটো প্ৰথমতে আপোনালোকে কি দিব এইটো হৈছে মিনাৰেল মিক্সাৰ এইটো দেখিছেনে আপোনালোকে এইটো কোম্পানী আনিব বহুত ভাল ৰিজাল্ট হয় ইয়াৰ এইটো কোম্পানীটো এইটো আপোনালোকে কি কৰিব 7 দিন দিব 7 দিন দিব নহ'লে 5 দিন দিব এইটো দিয়াৰ পাছত আপোনালোকে কি কৰিব কেলছিয়াম দিব কেলছিয়াম কোনটো কোম্পানী দিব মই সেইটো কৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ এইটো হৈছে অষ্টবেট এইটো অষ্টবেটটো আপোনালোকে ভেটেনেৰী ফাৰ্মাচীত গ'লে মানে পাই যাব আজিকালি মানুহ ফাৰ্মাচীটোত হয় এইবিলাক মানে জানোৱাৰৰ মানে মেডিচিনবিলাক আপোনালোকে ক'ব কি অষ্টবেট কেলছিয়াম দিয়ক তো ইয়াৰ লগত আপোনালোকক কি দিব একটা ভিমাৰেল বটল দিব এ ভিটামিন এইটো হৈছে এ ভিটামিন হয় ভিমাৰেল এইটো কি কৰিব ইয়াত মানে মিক্সাৰ কৰি দিব এনেকৈ কোৱাৰ্টাৰ এটা পায় ইয়াৰ দামটো বেছি নহয় 125 টকা হয় 125 টকা লয় এইটো এ ভিটামিনটো তাৰপাছত এইটো কেলছিয়ামটো হৈছে আপোনাৰ 203 টকা লয় এই দুইটাটো মানে আপোনালোকে মিক্স কৰিবই লাগিব কেলছিয়ামত তেতিয়াহে মানে গাহৰিজনী গাখীৰ ওলাব নহ'লে এই দুইটা যদি মিক্স নকৰে তেতিয়া আপোনাৰ গাহৰিজনী গাখীৰ নোলাব কিছুমানে কি কৰে নাজানি পিনি খালি এইটো কেলছিয়ামটো লৈ আনি পিনি মানে কেলছিয়ামটো দিয়ে মাকজনী গাহৰি মাকজনীক
তাৰপিছত গাখীৰ নোলায়, ৰিজাল্টটো বেয়া বুলি কয়। কিন্তু ৰিজাল্ট বহুত ভাল হয় এইটো। আগতে মই মুৰ্গী পুহিছিলোঁ, মুৰ্গী পোহোঁতেও মই এইটো দিছোঁ কণীৰ কাৰণে, মানে বহুত ভাল ৰিজাল্ট হয় ইয়াৰ। তাৰপিছত এইটো 7 দিন দিব আপোনালোকে, 7 দিন 14 দিন হৈ গ'ল। তাৰপাছত আপোনালোকে আৰু মেডিচিন একটা আছে, এইটো দিব লিভাৰ টনিক। এতিয়া আপোনালোকে লিভাৰ টনিকটো দিব, এইটো হয় লিভাৰ টনিকটো, এইটো চাই লওক। এনেকৈ চেম টু চেম আকৌ এলবামৰ আছে আকৌ দেই। এইটো আপোনালোকে 7 দিন দিব, মানে চবটো 7 দিন দিব, ৰাতিপুৱা গধূলা এনেকৈ 7 দিন দিব। আপোনাৰ গাহৰিজনী কি হ'ব তেতিয়া, এইটো মেডিচিনটো দিলে মানে যেতিয়া গাহৰিটো পোৱালি দিব, দিয়াৰ পাছত মানে সেই দানা নোখোৱা যি হয়, তেতিয়া এইটো কাম কৰিব মানে। এইটো দিলে মানে আপোনাৰ গাহৰিটো মানে দানা নোখোৱাকৈ নাথাকিব মানে, দানা যেনেকৈ হ'লে সি খাবই মানে ভোকত। যিমান গাহৰিটো মানে বিষ হ'লেও মানে সি দানাটো খাবই মানে গাহৰিটো দানা নোখোৱাটো কাৰণ কি কাৰণে হয় আপোনালোকক মই কৈ দিছোঁ। গাহৰিটো যেতিয়া মানে পোৱালি জন্ম দিয়াৰ পাছত মানে বহুত বিষ হয় সিহঁতৰ গাবিলাক, দানা খাবলৈ মন নকৰে, বহুত সুস্তি লাগে, জ্বৰ লাগে, তেতিয়া মানে দানা খাবলৈ নিবিচাৰে। তাৰ আগতে যদি আমি এই লিভাৰ টনিক যদি দি লওঁ, তেতিয়া মানে কি হয়, মানে গাহৰিজনী ভোকত মানে সি যেনেকৈ হ'লে দানাটো খাবই মানে। এইটো হ'ল মেডিচিনকেইটা। আৰু যদি আপোনালোকে এইটো মেডিচিন যদি নোখোৱাকৈ যদি আপোনালোকে বেজী মাৰিম বুলি ভাবে, এইটো মাৰিব, এইটো বেলামাল বুলি কয়। এইটো দেখিছেনে আপোনালোকে, এইটো লিভাৰৰ কাম কৰে। মানে চব মেডিচিনে আছে, মানে চব মিক্সাৰ, ইয়াত যেনেকৈ মিক্সাৰ আছে ইয়াতো এনেকৈ মিক্সাৰ আছে, মানে B12 মানে কিবা B3 এনেকৈ বহুতখিনি মেডিচিন আছে ইয়াত মিক্স আছে। আপোনালোকে কি কৰিব, যদি 1 কুইণ্টেলৰ গাহৰি হয় তেতিয়া আপোনালোকে 7 ml বা 6 ml এনেকৈ মাৰিব, বেছি মাৰিব নালাগে। এইটো বেছি মাৰিলেও একো ফৰক নহয়, একো বেয়া নহয়, কিন্তু সেই পেচাবত ওলাই যায়। আৰু মানে যোনকেইটা মই মেডিচিন দেখাইছোঁ, এই মেডিচিনকেইটা দিয়া আগত আপোনালোকে কি কৰিব, আৰু এটা মেডিচিন মই দেখাই আছোঁ, সেইটো মই প্ৰথমতে দেখাব লাগিছিলে, প্ৰথমতে নেদেখালোঁ। এই মেডিচিনটো দিব, এইটো ভিটামিন হয়, চাৰ্কোফেল ভেট বুলি কয় এইটো। এই মেডিচিনটো দিব আপোনালোকে 4 দিন বা 5 দিন দিব এনেকৈ। তাৰপাছত আপোনালোকে কি কৰিব, মিনাৰেল মিক্সাৰ দিব। এইটো মিনাৰেল মিক্সাৰে হয়, কিন্তু হ'লেও মানে এইটো আগতে দি ল'ব। এইটো মানে গাহৰিটো গাটো অলপ মজবুত কৰে, হাৰ্ডি মানে কেলছিয়াম এইবিলাক মানে হাৰ্ডিত মানে কেলছিয়াম ইয়াত পাই যায়, মানে এইটো খালে মানে গাহৰিটো অলপ তাগৰা হয়। বহুতখিনি ইয়াত প্ৰ'টিন থাকে, ভিটামিন হয় এইটো। কিছুমান গাহৰি মানে ডাঙৰ নহ'লে মানে কি কৰিব লাগে, মানে এই মেডিচিনটো খুৱাব লাগে। এই মেডিচিনটো খোৱালে মানে আপোনালোকৰ গাহৰি পোৱালি মানে জল্দি ডাঙৰ হ'ব। এইখিনি আছিলে ভিডিঅ'টো বনোৱাৰ কাৰণটো। আজি বহুত ফাৰ্মত মানে এইটো সমস্যা হয়। কিছুমানৰ ধৰ আপোনাৰ গাহৰি পোৱালি জগাৰ পাছত মানে দানা খাবলৈ বন্ধ কৰি দিয়ে, আৰু কিছুমানৰ গাহৰি পোৱালি জন্ম হোৱাৰ পাছত মানে গাখীৰ নোলায়, পোৱালিকেইটা গাখীৰ খাবলৈ নাপায়, সেইখিনি সমস্যা হয়। মই যেনেকৈ কৈ গৈছোঁ এনেকৈ যদি আপোনালোকে কৰে, তেতিয়া আপোনালোকৰ একো এটা সমস্যা নহয়, না গাখীৰৰ কমি হ'ব, না গাহৰিজনী মানে দানা নোখোৱাকৈ থাকিব। মানে এইটো 100% গেৰাণ্টি হয়। আপোনালোকে এইটো আনি পিনি খুৱাব। মই যেনেকৈ কৈছোঁ আপোনালোকে এনেকৈ খুৱাব, 7 দিন। যেনেকৈ আপোনালোকৰ গাহৰিজনী 20 দিনমান আছে জগিবলৈ কাৰণে, তেতিয়াৰ পৰা আপোনালোকে কি কৰিব, মেডিচিন চুৰু কৰিব। কেলছিয়াম, ভিটামিন, মিনাৰেল মিক্সাৰ আৰু লিভাৰ টনিক, সেইবিলাক মানে আপোনালোকে খুৱাব। তেতিয়া মানে আপোনালোকৰ একো এটা সমস্যা নহয়। আৰু নেক্সটত মই আপোনালোকৰ কাৰণে ভিডিঅ' আনিম, গাহৰি ঘৰত চেনিটাইজাৰ কৰিবৰ কাৰণে কি মেচিন ল'লে ভাল হ'ব। মানে দামটো অলপ বেছি পৰিব, কিন্তু আপোনালোকৰ কষ্ট কম হ'ব। আমি এতিয়া পিঠিত বুকি পিনি মানে স্প্ৰে মাৰোঁ, সেইটোত মানে বহুত কষ্ট হয়। 10 লিটাৰ 12 লিটাৰ আপোনাৰ পানী বুকি পিনি মানে পিঠিত স্প্ৰে মাৰিবলগীয়া হয়। আৰু মই যোনটো মেচিন মই দেখাম, সেইটো মেচিনটো যদি আপোনালোকে লৈ পিনি যদি ফাৰ্মত থয়, মানে বহুত সুবিধা। মানে আপোনাৰ দুইটা কামত হয়, গাহৰি ঘৰ চাফা কৰিবৰ কাৰণে হয়, আৰু প্লাছ আপোনাৰ গাহৰি ঘৰত মানে চেনিটাইজাৰ মাৰিবৰ কাৰণে বহুত ভাল হয়। মানে আপোনালোকক মই সেইটো চেনিটাইজাৰ মাৰিও দেখাম, আৰু প্লাছ মানে মই গাহৰি ঘৰটো চাফা কৰিও দেখাম আপোনালোকক সেইটো মেচিনৰ পৰা। বহুত ভাল হয়, বহুত ভাল সুবিধা হয়, সেইটো ল'ব লাগে। কিন্তু এবাৰে আপোনালোকৰ মানে পইচা অলপ বেছি যাব, কিন্তু আপোনালোকৰ কামৰ কাৰণে বহুত ভাল হয়। সদায় আপোনালোকৰ কামৰ কাৰণে মানে লাগিবই সেইটো বস্তুটো, ৰাতিপুৱা গধূলা হওক। এটা ৰুমটো যদি আমি ডাইৰেক্ট পানী পাইপৰ লগত যদি মাৰোঁ 10 মিনিট লাগিব ন, সেইটোৰ লগত 5 মিনিট লাগিব আপোনাৰ। নেক্সটত মই ভিডিঅ' বনাম, আৰু আপোনালোকৰ কাৰণে মই দেখাম ক'ত পায় মেচিনটো, সেইটো মই আপোনালোকক জনাম। যদি অনলাইনত যদি লয় তেতিয়া মানে কম দামত পাব, আৰু যদি ডাইৰেক্টকৈ যদি দোকানত যদি ল'বলৈ যায় তেতিয়া আপোনালোকৰ দামটো বেছি পৰিব।
মই আনিছোঁ আপোনাৰ 4,500 টকা দি আনিছোঁ, কিন্তু বহুত সুবিধা হৈছে মোৰ কাৰণে। আৰু যিমানে মানে খেলাই হওক মানে যেনেকৈ আপোনাৰ পিছল হৈ থাকে, পেচাব লাগি পিনি গাহৰি পেচাব লাগি পিনি পিছল হয়, সেইবিলাকো মানে চব গুচি যায়। মানে ৱালত যোনবিলাক মানে গ্ৰীণ দাগি হৈ থাকে নহয়, সেইবিলাক চব চফা হৈ যায়। এইখিনি আছিলে ভিডিঅ' বনোৱা মোৰ আজিৰ কাৰণটো। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।